প্ৰথম কথা হ'ল বিধায়িকা হোৱাটোৱে ভবা নাছিলোঁ, হ'লোঁ মন্ত্ৰীটো একদম সপোনৰ অগোচৰ আছিলে, এইটো হ'লোঁ। কিন্তু দায়িত্ব এটা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতৰ মানে মন্ত্ৰীসভাত স্থান পাইছোঁ। দায়িত্ব যিয়ে নিদিয়ক, বিভাগ যিয়ে নিদিয়ক, আৰু সকলো বিভাগতো কাম কৰিবই লাগিব। কাম নকৰিলে কোনো এটা বিভাগ মৰি যাব তেতিয়াহ'লে। যিমান পাৰোঁ চেষ্টা কৰিম। বিভাগীয়তো আৰু বিভিন্ন ঊৰ্ধ্ব পৰ্যায়ৰ পৰা আমাৰ কৰ্মচাৰী কিছুমান থাকিব, বিষয়া থাকিব, সকলোৰে লগত থাকি প্ৰত্যেকখন জিলাত এই দুটা ডিপাৰ্টমেণ্ট যাতে ভালদৰে কাম কৰিব পাৰোঁ সদায় চেষ্টা চলাম। আমি যদি সদায় চালানী মাছ খাই থাকিম নেকি, এইটো কথাটো কৈছোঁ। মোক ফিচাৰীটো দিছে যেতিয়া, আমাৰ ইয়াতে যদি এইবিলাক আমি যদি উৎপাদন কৰিব পাৰোঁ, নিজেও খালোঁ আৰু লগতে অৰ্থৰ ক্ষেত্ৰতো আমি মানে অৰ্থনৈতিকভাৱে অসম চৰকাৰ কিছু হ'লে সকাহ পাব। গতিকে এতিয়াই সকলোখিনিতো সম্ভৱ নহয়, কিন্তু লাহে লাহে গোটেই সোমাই লওঁ, যি পাৰাখিনি কৰি যাম ভালদৰে। এটা ডিপাৰ্টমেণ্ট দিলেই নহ'ব, সেই মানে অৰ্থনৈতিকভাৱে সচ্ছল কৰাৰ ক্ষেত্ৰত সেই ডিপাৰ্টমেণ্টে কিমান আগুৱাব পাৰি, সেইখিনি মই আজি বহুত এটা মই আয়ত্ব কৰিব পৰা নাই যদিও দেখি আছোঁ। গতিকে সেই ক্ষেত্ৰত অফিচিয়েলি যিমান প্ৰচেছ আছে, আজি সেইখিনি ভালদৰে কাম কৰি যাতে কৰিব পাৰোঁ, আৰু সেই মোৰ দায়িত্বখিনি মই পালন কৰাৰ কাৰণে সদায় চেষ্টা কৰিম।